মই আছিলোঁ এজন অশ্লীল টাইপৰ মানুহ। ৰাহুল ছাৰ, মই এজন গাঁৱলীয়া মানুহ আৰু জীৱিকাৰ বাবেহে চহৰত থাকিছিলোঁ। যি কাম পাইছিলোঁ তাকেই কৰিছিলোঁ। কিন্তু মই আছিলোঁ এজন কামাতুৰ অসৎ চৰিত্ৰৰ লোক। ছোৱালীৰ শৰীৰৰ লগত খেলা কৰিছিলোঁ। প্ৰেমৰ অভিনয়েৰে ছোৱালীক ব্যৱহাৰ কৰিছিলোঁ আৰু তাৰ পিছত এৰি দিছিলোঁ। মই শৰীৰ বিক্ৰী কৰা মহিলাসকলৰ ওচৰলৈ গৈছিলোঁ। কোনো বিধৱা বা বিবাহ বিচ্ছেদ হোৱা মহিলা বিচাৰিছিলোঁ, যাক কেইহাজাৰমান টকাত কিনিব পাৰিছিলোঁ, আৰু তাইৰ শৰীৰৰ লগত খেলিছিলোঁ আৰু মোৰ কামনা পূৰাইছিলোঁ। এইটোৱে আছিল মোৰ জীৱনৰ কাহিনী। না ভগৱানৰ প্ৰতি মোৰ কোনো ভয় আছিল, না কাৰো প্ৰতি কিবা চিন্তা আছিল। যিখিনি উপাৰ্জন কৰিছিলোঁ সেইখিনি এই লেতেৰা কৰ্মতেই অপচয় কৰিছিলোঁ। তাৰপিছত এদিন ঘৰ যাওঁতে মায়ে ক'লে, বোপাই, মই তোমাৰ কাৰণে এজনী ছোৱালী পচন্দ কৰিছোঁ। মই সুধিলোঁ যে ছোৱালী কোন? তেতিয়া মায়ে ক'লে, তুমি তাইক ভালকৈ চিনি পোৱা। তোমাৰ ভনীয়াৰাৰ বান্ধৱী তৃষ্ণা। মই আচৰিত হ'লোঁ। মা, তৃষ্ণা ইমান শিক্ষিত, তাই ইমান ধুনীয়াও। মোৰ নিচিনা অশিক্ষিত ল'ৰা এটাক কিয় দেউতাকে নিজৰ জীয়েকক বিয়া দিব? মায়ে ক'বলৈ ধৰিলে, বোপা, তাইৰ দেউতাকে এই পৃথিৱী এৰি গৈছে। ঘৰত মাথোন তাইৰ মাক আৰু 5জনী ভনীয়েক আছে। তাইৰ বিয়াখন হৈ গ'লে সিহঁতৰ কিবা এটা উপকাৰ হ'ব। মই সম্পৰ্কটোৰ বাবে মান্তি হ'লোঁ। ৰাহুল ছাৰ, তৃষ্ণা বৰ ধুনীয়া আছিল, আৰু বিশ্বাস কৰক, মই পশুৰ দৰে মানুহ আছিলোঁ। তৃষ্ণা কইনা হৈ মোৰ ঘৰলৈ আহিলে। তৃষ্ণা বৰ বুদ্ধিমতী আছিল। তাইৰ মাতটোৱে মোৰ হৃদয়ত ফুলৰ সুবাসৰ দৰে প্ৰৱেশ কৰিছিল। তাই মোৰ সকলো কথা মৰমেৰে মানি লৈছিল। কিন্তু এটা কথা, এই কথাটো বেলেগ আছিল যে মোৰ জীৱনত তৃষ্ণা অহাৰ বাবে মোৰ কোনো সলনি হোৱা নাছিল। মই 2 মাহৰ পিছত আকৌ চহৰলৈ গ'লোঁ, আৰু মই আকৌ তালৈ গৈ অশ্লীলতাত ডুবি গৈছিলোঁ। বিভিন্ন ধৰণৰ ছোৱালীৰ লগত সম্পৰ্ক বনাইছিলোঁ। তৃষ্ণালৈ কেতিয়াও ফোন কৰা নাছিলোঁ বা খৰচো পঠোৱা নাছিলোঁ। যদি তেওঁ নিজে কেতিয়াবা ফোন কৰিছিল, তেতিয়া মই মাত্ৰ তেওঁৰ খবৰ সুধিছিলোঁ আৰু কৈছিলোঁ যে মই কৰ্মস্থলীত ব্যস্ত আছোঁ, পিছত কথা পাতিম। তৃষ্ণায়ে মোৰ বাবে অপেক্ষা কৰি আছিল, কিন্তু মই মোৰ ৰঙীন পৃথিৱীত নিমগ্ন হৈ আছিলোঁ। এটা সময় এনেকুৱা আহিল যে তৃষ্ণা মোৰ ওপৰত এটা বোজা যেন অনুভৱ হ'বলৈ ধৰিলে। আমাৰ বিয়াৰ 4 বছৰ হৈ গৈছিল। আমাৰ 3জনী ছোৱালী সন্তান আছিল। তৃষ্ণাৰ মাকো তেওঁক এৰি এই পৃথিৱীৰ পৰা গৈছিলে। মই মোৰ নিজৰ দুনিয়াত নিমগ্ন আছিলোঁ। তৃষ্ণা আৰু ছোৱালী 3জনীয়ে মোৰ বাবে অপেক্ষা কৰি থাকে, আৰু মই এই অসৎ মানুহজনে এইবিলাক একো বুজি পোৱা নাছিলোঁ। যেতিয়া ঘৰত দৰিদ্ৰতাই আগুৰি ধৰিলে, ভোকৰ তাৰণাত ছটফটাবলৈ ধৰিলে, তেতিয়া তৃষ্ণাই মোক দিনে ৰাতিয়ে ফোন কৰিছিল। মই তাইক আওকাণ কৰিছিলোঁ। তাই মোৰ পত্নী আছিল, কিন্তু মই পাপীয়ে সম্পূৰ্ণৰূপে পাপত ডুব গৈছিলোঁ। মই 7 মাহৰ পিছত ঘৰলৈ গৈছিলোঁ। এই ভাবি গৈছিলোঁ যে তৃষ্ণাৰ পৰা বিবাহ বিচ্ছেদ কৰি মোৰ জীৱন ৰক্ষা কৰিম। ঘৰলৈ গ'লোঁ। মোৰ ছোৱালীহঁত মোৰ ওচৰলৈ আহিছিল এইটো ভাবি যে দেউতাই নিশ্চয় আমাৰ বাবে কিবা আনিছে। কিন্তু মই খালী হাতে গৈছিলোঁ। মোৰ মাও সন্মুখতে থিয় হৈ আছিল। তৃষ্ণাই ৰাতি মোৰ ওচৰলৈ আহি ক'লে, চাওক, আপুনি মোক কিয় বুজি নাপায়? লাগিলে আপুনি মোক একোৱেই নিদিয়ক কিয়, মই কোনোমতে এই জীৱনটো পাৰ কৰিম। কিন্তু এই ছোৱালীকেইজনীক কৰোণা কৰক। এয়া আপোনাৰ নিজৰ তেজ। চাওকচোন বেচেৰীকেইজনী কিমান অসহায় হৈ পৰিছে। কিন্তু মই অন্ধ হৈ আছিলোঁ। ৰাহুল ছাৰ, মই মাথো তৃষ্ণাৰ পৰা আঁতৰিব বিচাৰিছিলোঁ। মই খঙেৰে তৃষ্ণাক গালি পাৰিলোঁ আৰু ক'লোঁ, তৃষ্ণা, এতিয়া তোমাক মই মোৰ লগত ৰাখিব নোৱাৰোঁ। এতিয়া তোমাৰ খৰচো মই বহন কৰিব নোৱাৰোঁ। মই মাত্ৰ আমাৰ বিবাহ বিচ্ছেদ কৰিবলৈহে আহিছোঁ। এই কথা শুনি তৃষ্ণাই মোৰ সন্মুখত হাতযোৰ কৰিবলৈ ধৰিলে। এনেকুৱা নকৰিব। এই বেচেৰী ছোৱালীকেইজনীৰ কি হ'ব? প্লিজ, এনেকুৱা নকৰিব। মই আপোনাৰ পৰা 1 টকাও নলওঁ। মাত্ৰ আমাৰ বিবাহ বিচ্ছেদ নকৰিব। মই বিবাহ বিচ্ছেদৰ কাগজ পত্ৰ লগত লৈ আহিছিলোঁ।
মই তেতিয়াই তৃষ্ণাৰ পৰা বিবাহ বিচ্ছেদ লৈছিলোঁ আৰু তাৰ পৰা গুচি গৈছিলোঁ। নাজানো কি অৱস্থা হৈছিল তৃষ্ণাৰ। মই তাইক তাতেই কন্দুৱাই এৰি থৈ আহিছিলোঁ। মোৰ ছোৱালীকেইজনী শুই আছিল। মই চহৰলৈ উভতি গলোঁ। তাতেই মোৰ 2-এগৰাকী ছোৱালীৰ লগত বন্ধুত্ব হৈছিল। সময় বাগৰিল। তাতেই মই ছোৱালী এজনীক বিয়া কৰাইছিলোঁ। মই তাইৰ লগত থাকিবলৈ আৰম্ভ কৰিছিলোঁ। না মোৰ সন্তানৰ খবৰ লৈছিলোঁ, না তৃষ্ণাৰ খবৰ লৈছিলোঁ। মাকো পাহৰি গৈছিলোঁ। মই যাক বিয়া পাতিছিলোঁ তাই বেশ্যা আছিল। ক'বলৈ গ'লে মই সময় অতিবাহিত কৰিবলৈহে তাইক বিয়া পাতিছিলোঁ। ৰাহুল ছাৰ, মই মোৰ ছোৱালীকেইজনীক পাহৰি গৈছিলোঁ। তেওঁলোকে কি অৱস্থাত আছে, ক'ত আছে, তৃষ্ণাৰতো কথাই নকওঁ। মই তাইৰ মুখখনো পাহৰি গৈছিলোঁ। মনত আছে যদি অকল তৃষ্ণাৰ শেষ কথাখিনি মনত আছে। মোৰ সন্মুখত কান্দি মোক হাতযোৰ কৰি তাই মোৰ পৰা কি বিচাৰিছিল? কেৱল স্বামীৰ নাম। তাই কাপোৰ কানি বা ধন সম্পত্তি বিচৰা নাছিল। তাইৰ একমাত্ৰ এটা অনুৰোধ আছিল যে মই তাইক বিবাহ বিচ্ছেদ নিদিওঁ। ৰাহুল ছাৰ, আজি মোৰ বয়স 55 বছৰ। হয়তো মই ছাৰ বুলি সম্বোধন কৰা ৰাহুলজন মোৰ ছোৱালীৰ বয়সৰ হ'ব। এইটোতো আমাৰ সমাজৰ ৰীতি যে মহিলাক যেতিয়াই মন যায় ভৰিৰ জোতা বনাই লয়, যেতিয়াই মন যায় বিয়া পাতি লয়, যেতিয়াই মন যায় মুখত বিবাহ বিচ্ছেদ পত্ৰ দলিয়াই দিয়ে। তৃষ্ণা শিক্ষিত আছিল। বুকুত 3জনী ছোৱালী আৰু সন্মুখত কেৱল আন্ধাৰ আছিল। তাইৰ শাহুৱেকেও তাইৰ লগত আছিল। সকলো হঠাতেই ঘটিছিল। ছোৱালীকেইজনীয়ে সুধিছিল, মা, তুমি কিয় কান্দিছা? তৃষ্ণাই তাইৰ ছোৱালীকেইজনীক সাবটি ধৰিলে আৰু ক'লে, একো হোৱা নাই মোৰ বেটী। সৰু ছোৱালীজনী সুধিলে, মা, পাপা কলৈ গৈছে? তৃষ্ণাই কেনেকৈ ক'ব যে তোৰ বাপেৰাই বিশ্বাসঘাতকতা কৰিলে? তাই এতিয়া কলৈ যায়? না মাকৰ ঘৰত কোনোবা আছে, না শহুৰৰ ঘৰত। 3জনী ছোৱালী আছিল। এই যাত্ৰা ক'ত সহজ আছিল? দিনবোৰ পাৰ হ'বলৈ ধৰিলে। জীয়াই থাকিবলৈ খাদ্য আৰু অত্যাৱশ্যকীয় বস্তুৰ প্ৰয়োজন হৈছিল। তৃষ্ণাৰ শাহুৱেকে ক'লে, তৃষ্ণা বেটী, এই ঘৰটো মোৰ নামত আছে। মই তোমাৰ নামত কৰি দিব বিচাৰোঁ। মোৰ ল'ৰা মোৰ বাবে এতিয়া মৰি গৈছে। কিছু সহানুভূতিশীল লোকে আমাক বহুত দিন বহুত সহায় কৰিলে। কিন্তু সদায় কোনেও এনেকেতো সহায় কৰি নাথাকে ন। সকলোৱে মাত্ৰ নিজৰ স্বাৰ্থৰ বাবেহে আমাক সহায় কৰে। য'ত স্বাৰ্থ শেষ হয় তাতে সকলো সম্পৰ্ক শেষ হয়। ছোৱালীকেইজনীয়ে স্কুললৈ গৈছিল। তৃষ্ণা শিক্ষিত আছিল। তাই এখন ব্যক্তিগত বিদ্যালয়ত শিক্ষকতাৰ বাবে আবেদন কৰিলে আৰু 10,000 টকাৰ চাকৰিও পালে। কিন্তু 10,000 টকা ঘৰ চলাবলৈ যথেষ্ট নাছিল। তেতিয়াই আৰম্ভ হ'ল দৰিদ্ৰতাৰ যাত্ৰা। প্ৰতিজন পুৰুষে কামনাৰ চকুৰে চাবলৈ ধৰিলে। কোনোবাই বন্ধুত্ব গঢ়িব বিচাৰিছিলে আৰু কোনোবাই টকা দি সময় কটাব বিচাৰিছিলে। এদিন তৃষ্ণা স্কুলৰ পৰা আহি থাকোঁতে এজন ল'ৰাই ওচৰতে বাইক ৰখালে আৰু ওচৰলৈ আহি ক'লে, বাইদেউ, মই আপোনাক প্ৰতিদিনে দেখা পাওঁ। আপুনি ইমান দূৰ খোজকাঢ়ি যায়। আপুনি মোৰ লগত বাইকত অহা যোৱা কৰিব পাৰে। তৃষ্ণাই ল'ৰাটোৰ মূৰত হাত থৈ ক'লে, মোৰ ভাইটি, ভগৱানে তোমাক দীৰ্ঘজীৱী কৰক। তুমি মোক সহায় কৰাৰ কথা কৈছা, কিন্তু কি মই কেতিয়াবা তোমাক কৈছোঁ যে মোৰ খোজকাঢ়ি অহা যোৱা কৰাত অসুবিধা হৈছে? সেই ল'ৰাটোৱে লাজ পাইছিল। তৃষ্ণাৰ ভগৱানৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল যে তেওঁ তাইক কেতিয়াও নিথৰুৱা নকৰে। আনকি কিছুমান পুৰুষে পোনপটীয়াকৈ এনেকৈও কৈছিল যে 1000 টকা লোৱা আৰু এৰাতিৰ বাবে সম্পৰ্ক বনোৱা। তৃষ্ণাই ধৈৰ্য ধৰি থাকে আৰু সকলো বিচাৰ ঈশ্বৰৰ ওপৰত এৰি দিয়ে। তাই ভোকত থাকিল, কিন্তু শৰীৰৰ পৰা কেতিয়াও দুপাত্তা নাঁতৰালে। না বজাৰৰ সৌন্দৰ্য বঢ়ালে, না কোনো ল'ৰাৰ লগত বন্ধুত্ব কৰি সময় কটালে। প্ৰতিটো দুখ আৰু সুখ ভগৱানৰ আগত প্ৰকাশ কৰিছিল। তাৰ পিছত তাই চৰকাৰী স্কুল এখনত শিক্ষয়িত্ৰীৰ চাকৰি পালে। ভগৱানে দয়া দেখুৱালে। পৰিস্থিতি সলনি হ'বলৈ ধৰিলে। এটা সময়ত তৃষ্ণাৰ শাহুৱেকৰৰ মৃত্যু হ'ল। বহুত টকা খৰচ হ'ল। শাহুৱেকৰ মৃত্যুৰ পিছত বহুত সমস্যাৰ সন্মুখীন হ'ল। যিয়েই নহওক, চৰকাৰী চাকৰি এটা পালে। সময়ৰ লগে লগে ছোৱালীকেইজনী ডাঙৰ হৈছিল। কাপোৰ চিলাই আৰু স্কুলত পঢ়োৱাৰ পৰা আদি কৰি তাই সকলো কাম আৰম্ভ কৰিছিল।
ঈশ্বৰে আকৌ এবাৰ দয়া কৰিলে। ডাঙৰ ছোৱালীজনী পঢ়া শুনাত বহুত ভাল আছিল। তাইৰ মেডিকেলত এডমিশ্যন হ'ল। সৰু ছোৱালী দুজনীয়ে একাউণ্টিঙৰ কাম আৰম্ভ কৰিলে। তৃষ্ণাই সমাজৰ চকুত চকু মিলাই এগৰাকী আদৰ্শৱান মহিলা হৈ সকলো সমস্যাৰ লগত যুঁজি গৈ থাকিল। তৃষ্ণাই কেতিয়াও কাৰো সন্মুখত হাত পতা নাছিল। না ভিক্ষা কৰিছিল, না শৰীৰ বিক্ৰী কৰিছিল, না টকা উপাৰ্জন কৰিবলৈ কিবা বেয়া ৰাস্তা লৈছিল। তৃষ্ণাই কৈছিল যে যেতিয়া মোৰ স্বামীৰ দৰে সংগীয়ে কুকুৰৰ দৰে হাতখন এৰি যায়, তেতিয়া কান্দিব নালাগে, বৰঞ্চ ঈশ্বৰক ধন্যবাদ জনাব লাগে যে ঈশ্বৰে এনেকুৱা কাপুৰুষ এজনৰ পৰা তোমাক ৰক্ষা কৰিলে। আজি যিবিলাক মহিলাই এইটো কয় যে পেটৰ স্বাৰ্থত মোৰ শৰীৰ বিক্ৰী কৰি আছো, তেওঁলোকৰ কি সেই ঈশ্বৰৰ ওপৰত বিশ্বাস নাই? ভোক, পিয়াহ, অভাৱ এইবিলাক কেইদিনমানৰহে কথা। পৰিস্থিতি সলনি হয়েই। শেষত তৃষ্ণাই তাইৰ 3জনী ছোৱালীক লিখাই পঢ়াই সিহঁতক নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পৰাকৈ সক্ষম কৰি তুলিছিল। 20 বছৰ পাৰ হৈ গ'ল। ডাঙৰ ছোৱালীজনী ডাক্তৰ হ'ল আৰু সৰু ছোৱালী দুজনীয়ে ভাল কোম্পানীত কাম কৰিবলৈ ধৰিলে। তাৰপিছত ভাগ্যই নিজৰ খেল খেলিলে। ৰাহুল ছাৰ, মই 50 বছৰীয়া বুঢ়া হৈ গৈছিলোঁ। এতিয়া মনলৈ ভাৱ আহে যে মই কিমান নিষ্ঠুৰ আছিলোঁ। মোৰ হাৰ্ট এটেক হৈছিল। ডাক্তৰে বাইপাছ হ'ব বুলি কৈছিল। ৰাতি অকলে বহি ভাবি থাকোঁ যে মই কিমান পাপ কৰিলোঁ। যাক মই বিয়া কৰাইছিলোঁ তাই বুঢ়ী হৈছিল। তাই বিচনাত শুই আছিল। মই উঠি আহিলোঁ। মুকলি আকাশৰ তলত বুকুত হাত থলোঁ। মোৰ সন্মুখত সেই পাপা পাপা বুলি মাতি থকা নিৰী ছোৱালীকেইজনীৰ চেহেৰা ভাহি আহিল। তৃষ্ণাৰ আৰু মোৰ বিয়াৰ দিনটো মনলৈ আহিল। তাৰপিছত তৃষ্ণাৰ মৰম ভৰা কথাবোৰ। তাৰপিছত বিবাহ বিচ্ছেদ কৰি মোৰ সন্তানক নিথৰুৱা কৰি এৰি অহা দিনটো। মই ছটফটাবলৈ ধৰিলোঁ। মই কান্দিবলৈ ধৰিলোঁ। মই কিমান পাপ কৰিলোঁ, কিমান পাপত ডুব গৈ আছোঁ। যৌৱনৰ মাদকতাত বুঢ়াকালৰ জাল পাহৰিলোঁ। মই পাহৰি গৈছিলোঁ নেদেখাজনৰ শাস্তিকো। এদিন যে মৰিবই লাগিব সেয়াও পাহৰি গৈছিলোঁ। মইতো নিজৰ পাপৰ দুনিয়াত ডুবি আছিলোঁ। মোৰ কেতিয়াও এনেকুৱা লগা নাছিল যে এনেকুৱা এটা সময় আহিব যেতিয়া যৌৱন পাৰ হৈ মই বুঢ়া হৈ যাম। মোৰ কোনো লগৰীও নাথাকিব। মই বিচনাত পৰিলোঁ। মোৰ আনজনী বৃদ্ধা পত্নী নিজেই বেমাৰী আছিল। মই তৃষ্ণাৰ বাবে কান্দিবলৈ ধৰিলোঁ। মনলৈ ধাৰণা আহিল যে মই মোৰ ছোৱালীকেইজনীৰ ওচৰলৈ উভতি যাম আৰু তাতেই থাকিম। অলপ পইচা গোটালোঁ আৰু মোৰ গাঁৱলৈ উভতি আহিলোঁ। 20 বছৰ পাৰ হৈ গৈছিল। 20 বছৰৰ পিছত আহি দেখিলোঁ যে গোটেই গাঁওখন সলনি হৈ গৈছিল। মোৰ সকলো বন্ধু বান্ধৱী বুঢ়া হৈ গৈছিল। কিছুমানে পৃথিৱী এৰি গৈছিল। মই মোৰ ঘৰৰ সন্মুখত গৈ দেখিলোঁ যে তাত ডাঙৰ ঘৰ এটা বনোৱা হৈছিল। ঘৰটো কইনাৰ দৰে সজোৱা আছিল। গম পালোঁ যে আজি মোৰ ডাঙৰ ছোৱালীৰ বিয়া। দৰা আহিবৰ হৈছিল। মই দেখিলোঁ তৃষ্ণাই গোলাপী ৰঙৰ শাৰী পিন্ধি আছিল। লগতে মোৰ 3জনী ছোৱালীও থিয় হৈ আছিল। মোকনো কোনে চিনি পাব? মই বুঢ়া হৈ গৈছিলোঁ আৰু মোৰ চুলিও দীঘল হৈ গৈছিল। মোৰ এনেকুৱা লাগিছিল যে গৈ মোৰ ছোৱালীকেইজনীক সাৱটি ধৰোঁ। কিন্তু মই কেনেকৈ যাওঁ? কেনেকৈ কওঁ মই ছোৱালীকেইজনীক মইনো পিতৃ হিচাপে কি কৰ্তব্য পালন কৰিছোঁ? দৰা পাৰ্টি আহিল। মই বাহিৰতে থিয় হৈ থাকিলোঁ। বিয়া হ'ল। মই বাহিৰতেই ভিক্ষাৰীকেইজনে খানা খোৱা ঠাইতে বহি খানা খালোঁ। চকুত চকু পানী আছিল। মোৰ ছোৱালীৰ বিদায় হৈ আছিল। মোৰ কলিজা কঁপি আছিল। মই ভিৰৰ মাজত সোমাই ওচৰলৈ গ'লোঁ। মোৰ ডাঙৰ ছোৱালীজনী মোৰ সন্মুখত আছিল। মোৰ হৃদয়খনে বিচাৰিছিল যে গৈ মোৰ ছোৱালীজনীক বুকুৰ মাজত সাৱটি ধৰিম। মোৰ চিঞৰি চিঞৰি কান্দিবলৈ মন গৈছিল। এই ভিৰৰ মাজত তৃষ্ণাৰ চকু মোৰ ওপৰত পৰিল। তাই বুঢ়ী হৈ গৈছিল। তৃষ্ণাই মোক প্ৰথম দৃষ্টিতে চিনি পাইছিল। মোৰ চকুত চকুলো আছিল। তৃষ্ণাই মোক মাতিবলৈ ধৰিলে। মই হাতযোৰ কৰি ক্ষমা খোজাৰ ইংগিত দিলোঁ আৰু গধুৰ খোজেৰে উভতি আহিবলৈ ধৰিলোঁ। নিজৰ জীৱনটোক মই নিজে নৰক বনাই থৈছিলোঁ। ৰাহুল ছাৰ, আগতে মই ভাবিছিলোঁ যে মই পুৰুষ, গতিকে মই বহুত শক্তিশালী। কিন্তু এতিয়া মই বহুত কান্দোঁ। মই মৃত্যুৰ বাবে অপেক্ষা কৰি আছোঁ। মই নিজেই ধ্বংস হৈ গ'লোঁ। না ভাল মানুহ হ'ব পাৰিলোঁ, না ভাল পুত্ৰ হ'ব পাৰিলোঁ, না ভাল স্বামী, না ভাল পিতৃ হ'ব পাৰিলোঁ। হৃদয়ে বিচাৰি ছোৱালীকেইজনীৰ লগত থাকোঁ।
তেওঁলোকে মোক পাপা বুলি মাতক। মই তেওঁলোকক বুকুৰ মাজত সাৱটি ধৰোঁ। কিন্তু ৰাহুল ছাৰ, মই বৰ অসহায় হৈ পৰিছোঁ। আপুনি মোৰ ওচৰলৈ আহক আৰু মোৰ ছোৱালীকেইজনীক লগ কৰাই দিয়ক। মই পাগলৰ দৰে থাকিব নিবিচাৰোঁ। মই প্ৰতিদিনেই সৰ্বশক্তিমানৰ ওচৰত ক্ষমা বিচাৰোঁ। নাজানো ভগৱানে মোক ক্ষমা কৰিবনে নকৰে। ৰাহুল ছাৰ, ডাক্তৰে কৈছে যে যদি বাইপাছ কৰা নহয় তেতিয়াহ'লে যিকোনো সময়তে অঘটন ঘটিব পাৰে। গতিকে এতিয়া মই মাত্ৰ সকলোৰে বাবে এটা কথাই ক'ব বিচাৰোঁ যে কাৰোবাক দুখ দিয়াৰ আগতেই ভাবি চাব। ঈশ্বৰে সকলো চাই আছে। মই ইমানবোৰ পাপ কৰিছোঁ যে এতিয়া নিজৰ চকুলৈও চাব নোৱাৰোঁ। কৃষ্ণাই প্ৰমাণ কৰিলে যে যদি মহিলাই সাহস কৰে তেন্তে যিকোনো কামেই কৰিব পাৰে। তাই এগৰাকী ভাল মাতৃ, এগৰাকী ভাল মহিলা বুলি প্ৰমাণিত হ'ল। ৰাহুল ছাৰ, মই মাত্ৰ এবাৰ মোৰ ছোৱালীকেইজনীক চাব বিচাৰোঁ। হয়তো মৃত্যু মোৰ ওচৰ চাপি আহিছে। যদি মই তেওঁলোকক লগ নোপোৱাকৈয়ে এই পৃথিৱীৰ পৰা গুচি যাওঁ তেন্তে ৰাহুল ছাৰ, মোৰ ছোৱালীকেইজনীক ক'ব যে তেওঁলোকৰ পাপায়ে তেওঁলোকক বহুত মনত কৰি আছিল। বন্ধু বান্ধৱীসকল, কাহিনীটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰি সকলোকে শ্বেয়াৰ কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।